উৰুখা পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মৰাণৰ সন্তান ৰাষ্ট্ৰীয় কুমফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে পিংকু লাহনে 50 কেজি শাখাত অসম দলক প্ৰতিনিধিত্ব কৰি এই সফলতা লাভ কৰিলে মৰাণৰ ধেমেচি হালধিবাৰী গাঁৱৰ খেলুৱৈগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে অসমৰ খেলুৱৈয়ে ক্ৰীড়া ক্ষেত্ৰত চমকপ্ৰদ সফলতা অৰ্জন কৰি অসমৰ খেলুৱৈয়ে বিশ্বত দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে বিগত কেইবাবছৰৰ পৰা এই ধাৰাবাহিকতা ৰক্ষা কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাৱান খেলুৱৈসকলে ফলত অসমত আৰম্ভ হৈছে ক্ৰীড়াৰ এক নতুন পৰিৱেশ ইয়াৰ মাজতে ৰাষ্ট্ৰীয় কুমফু চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে পিংকু লাহনে ডিব্ৰুগড় জিলাৰ ধেমেচি হালধিবাৰী গাঁৱৰ ললিত লাহনৰ পুত্ৰ পিংকু লাহনে পশ্চিমবংগৰ ৰূপনাৰায়ণপুৰত 27 আৰু 28 ডিচেম্বৰত অনুষ্ঠিত হোৱা 10ম ৰাষ্ট্ৰীয় কুমফু চেম্পিয়নশ্বিপ 2025 অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে পিংকু লাহনে অসম দলক প্ৰতিনিধিত্ব কৰি 50 কেজি শাখাত সোণৰ পদক লাভ কৰাৰ উপৰিও প্ৰতিযোগিতাখনত বেষ্ট ফাইটাৰৰ সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নমস্কাৰ মোৰ নাম পিংকু লাহন মোৰ ধেমেচি হালধিবাৰীৰ পৰা মই ৱেষ্ট বেংগলৰ ৰূপনাৰায়ণপুৰত কুমফু নেশ্যনেল গেমত গৈছিলোঁ তাত মই 50 কেজিত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ আৰু গোটেই ভাৰতৰ ভিতৰত মই বেষ্ট ফাইটাৰ পাইছোঁ তাত আৰু মই লাঠি ঘূৰাইছিলোঁ তাত মই চিলভাৰ মেডেল পাইছোঁ আগতে মই খেলি আছোঁ আগতেও নেশ্যনেল গৈছোঁ 3বাৰকৈ তাতো গ'ল্ড মেডেল পাইছোঁ এইবাৰ 4 নম্বৰ বাৰ ইয়াত বেষ্ট ফাইটাৰ পাইছোঁ এইবাৰ আৰ্থিকভাৱে বহুত অসুবিধা হয় মানে পইচা পাতিৰ ক্ষেত্ৰত মানে বহুত দিগদাৰ হয় দেউতা যিহেতু কাম কৰে হাজিৰা কৰে তাৰে পইচাই মোক খেলিবলৈ পঠিয়াইছে আজি বহুত ভাল লাগিছে আৰু মা দেউতাৰ কষ্টটো আজি মই ইমানখিনি পৰ্যায়লৈ গৈছোঁ এই ক্ষেত্ৰত ছাৰে সহায় কৰিছে আমাৰ ৰঞ্জিত বৰা ছাৰ তেওঁ সহায় কৰিছে তেওঁ বহুতখিনি সহায় কৰিছে তেওঁ সহায় কৰাৰ বাবে আজি মই ইমানখিনি যাব পাৰিছোঁ মই শিৱসাগৰত শিকি আছোঁ বৰ্ণিং ফিল্ডত আমাৰ কোচ গৌতম দাস তেওঁ গুৱাহাটী বন্দা হয় ভাল লাগিছে গৌৰৱ হৈছে বহুত কষ্টৰে হেৰি কৰি পিনি যোগান কৰি পিনি পঠিয়াইছোঁ দেউতাকে হাজিৰা কৰিও দিছে পইচা ইভাগে ময়ো 2 টকা সাঁচি থৈ তেনেকৈ পঠিয়াইছোঁ আজি মোৰ মনটো বহুত ভাল লাগিছে গম পাওঁ খালি নামবোৰ ইমান এটা নাজানিছিলোঁ এতিয়াহে নামবোৰ জানিছোঁ পৰিয়ালৰ আৰ্থিক অভাৱ অনাটনৰ মাজতো ক্ৰীড়া ক্ষেত্ৰত পিংকু লাহনৰ এই সফলতাত উৎফুল্লিত হৈছে পিতৃ মাতৃৰ লগতে অঞ্চলটোৰ ৰাইজ আজি প্ৰতিভাৱান খেলুৱৈগৰাকীক সম্বৰ্ধনা জনাই উৎসাহিত কৰিলে ৰাজ্যিক বিজেপিৰ সদস্য ৰঞ্জিত বৰুৱাই এই প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীয়ে অংশগ্ৰহণ কৰিবলৈ আৰ্থিকভাৱে সহযোগিতা আগবঢ়াইছিল বিজেপি নেতাগৰাকীয়ে বছৰৰ প্ৰাৰম্ভিকতে খুব ভাল খবৰ আমাৰ কাৰণে আমাৰ গোটেই অসমবাসীৰ কাৰণে ভাল খবৰ আমাৰ পিংকু লাহনে আমালৈ খুব ধুনীয়াকৈ তেখেতে 10ম নেশ্যনেল কুমফু চেম্পিয়নশ্বিপত গ'ল্ড মেডেল পাই আহিছে এইটো কেৱল আমাৰ গাঁওবাসীয়ে নহয় আমি অসমবাসীয়ে গৌৰৱ কৰিব লগা বিষয় ইমান ভিতৰুৱা ঠাইৰ পৰা তেখেতে গৈ পিনি ধেমেচি পঞ্চায়তৰ এই হালধিবাৰীৰ দৰে পিছপৰা গাঁৱৰ পৰা গৈ পিনি তেখেতে সুনাম কঢ়িয়াই আনিছে এইটো তেখেতৰ কেৱল বিজয়ে নহয় গাঁওবাসীৰ বিজয় আমাৰো বিজয় আৰু বছৰৰ প্ৰাৰম্ভিকতে আমি খুব উল্লাসিত হৈছোঁ আৰু তেখেতৰ ভৱিষ্যতৰ দিনবিলাকত আমি ইয়াতকৈ অধিক আৰু দেশৰ বাহিৰতো তেখেতে খেলুৱৈ আহক আমি এইখিনি কামনা কৰিছোঁ ভাল লাগিছে মই আহি দেখিছোঁ পৰিয়ালটো যথেষ্ট পৰিশ্ৰম কৰিছে নিজৰ পুত্ৰজনক খেলুৱাবৰ কাৰণে মই মাক দেউতাককো ধন্যবাদ জনাইছোঁ তেখেতসকলেও খুব পৰিশ্ৰম কৰি পিনি নিজৰ সন্তানক এনেকৈ খেলিবলৈ বাহিৰলৈ পঠাইছে গৌৰৱান্বিত তেখেতসকল আমি লগতে গৌৰৱান্বিত মই কৈছোঁ যে বছৰৰ প্ৰাৰম্ভিকতে আমি এইটো খুব ভাল খবৰ পাইছোঁ আৰু 26 বৰ্ষতো বা পাছলৈ তেওঁ খুব ভালকৈ খেলি আহক এইখিনি মই আশা ৰাখিছোঁ আৰু আজি আহি দেখিছোঁ যে ৰাইজো উৎসাহিত হৈছে যথেষ্ট এই অঞ্চলৰ ৰাইজো যথেষ্ট তেখেতৰ যি সফলতা তাত তেখেতসকলেও ভাগ লৈছে আৰু আমিও আজি ভাগ ল'বলৈ আহিলোঁ মই শুভেচ্ছা জনাইছোঁ মোৰ এটা কথা ভাল লাগিলে তেওঁ যিদিনা খেলিবলৈ গৈছিলে তেখেতে ফোন কৰি মোক তেওঁ ফোন কৰি কৈছিলে যে মই আজি যাম মই কৈছোঁ যে সফলতা কেৱল তোমাৰেই নহয় গোটেই গাঁওবাসী আৰু আমাৰো সফলতা সেই কথাটো সদায় মনত থবা সেইটো মনত লৈ তুমি খেলিবা আৰু তেওঁ আমি ভবাৰ দৰে খেলি আহিছে খুব আমি এইগৰাকী যুৱকক লৈ পিনি আমি আশা কৰিছোঁ ভৱিষ্যতৰ দিনবিলাকত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উজ্বলি উঠক পিংকু। নৰ্থ ইষ্ট নাওৰ তৰফৰ পৰাও পিংকু লাহনলৈ জনালোঁ অলেখ শুভকামনা। মৰাণৰ পৰা গৌতম মোহনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।